এইবিলাক চাওক লাইক লাভ ৰিয়েক্টবিলাক কেনেকৈ দিব লাগে দেখা পাইছে এইবিলাক দেখা পাইছে আপোনালোকে এই ৰিয়েক্টবিলাক কেনেকৈ দিব বহুতেই নাজানে এজনে মোক মেছেজ কৰিছে দাদা মই লাভ ৰিয়েক্ট মই মানুহক কেনেকৈ দিম যিসকলে নাজানে লাভ ৰিয়েক্ট দিব মই কেনেকৈ দিছোঁ আপুনি ভালদৰে চাওক এইটো এতিয়া চাওক মই ভালকৈ বুজাই আছোঁ ঠিক আছে এটা প্ৰফাইলত যাম মই যিকোনো এটা প্ৰফাইলত ঠিক আছে ছাপ'জ আপুনি ইয়াত যাব এইটো মোৰ প্ৰফাইল ঠিক আছে এনেকৈ নহয় কি কৰিম বেক কৰিম এতিয়া মই ছাপ'জ লাভ ৰিয়েক্ট দিম লাইক নৰ্মেল দেখি নহয় কেনেকৈ লাইক দিম আপুনি আপুনি এই যে এইটো ক্লিক কৰি লাইক হৈ গ'ল হয় না লাইক দিল নহয় এতিয়া লাভ ৰিয়েক্ট কেনেকৈ দিবা এই আপুনি লাইকটো য'ত আছে ইয়াতে আপুনি 2 ছেকেণ্ড টিপি ধৰিব এনেকৈ তেতিয়াহ'লে চাৰ্টখন ওলাইছে এইখন চাৰ্ট ওলোৱাৰ পিছত কি কৰিবা এতিয়া এইটো আপোনাৰ লাভ ৰিয়েক্ট এইটো ক্লিক কৰা এইটো মই মানে লাভ ৰিয়েক্ট দিলোঁ এই বাইদেউজনীক বুজি পালে মই কৈছোঁ তাৰপিছত আৰু তলত যাম যদি আপুনি ভাবে যে আৰু মই কেনেকৈ দিম বেলেগক মই চবকে আপুনি দিব পাৰে ছাপ'জ এইজনী বাইদেউ এতিয়া মই লাইক দিলে মই চিধা এটা লাইক দিম এনেকৈ যেতিয়া মই লাভ ৰিয়েক্ট দিম তেতিয়া আপুনি ইয়াত 2 ছেকেণ্ড টিপি ধৰিব ইয়াতে চাওক 2 ছেকেণ্ড টিপি ধৰিব আপুনি কেয়াৰ দিব পাৰে হাঁহি ৰিয়েক্ট যদি এইটো কমেডি ভিডিঅ' হয় কমেডি ভিডিঅ' তেনে আপুনি হাঁহি ৰিয়েক্ট দিব এই হাঁহিটো দিব পাৰে এইটো চাওক এই হাঁহিটো কিন্তু এইটো কমেডি নহয় না এইটো যিহেতু এইটো কমেডি ভিডিঅ' নহয় ফটো কি কৰিবা নৰ্মেলি এটা লাইক দিবা এইটো তোমাৰ ভুলতে বহি গ'ল এই হাঁহা ৰিয়েক্টটো ভুলতে বহি গ'ল এইটো চেঞ্জ কৰিবা কেনেকৈ চেঞ্জ কৰিবা তেতিয়া আপুনি আৰু ইয়াত যাব লাভ দিয়া বা লাইক দিয়া যিকোনো এটা দিব পাৰে আপুনি কিন্তু নৰ্মেলি এখন ফটোত হয় আপুনি লাইক নহ'লে লাভ ৰিয়েক্ট দিবা যদি কমেডি ভিডিঅ' বনায় বা কমেডি ফটো হয় তেতিয়া আপুনি এই লাভ দিব মানে এই হাঁহি দিব হাঁহি গতিকে এইটো চেঞ্জ কৰিম এই লাভটো দিলোঁ চাই লাভ হৈ গ'ল বুজি পালে আপোনালোকে এনেকৈ লাভ ৰিয়েক্ট দিব পাৰিব মানে বহুত এইবিলাক নাজানে কাৰণে মই শিকাই দিলোঁ আৰু মোৰ ভিডিঅ'বিলাক এনেকৈ পাবই মানে যিসকলে একেবাৰে নাজানে কিবা এটা বস্তু নাজানিব পাৰে না বহুত মানুহে জানে কিন্তু বহুতেই নাজানে তে এইটো মই যেনেকৈ দিলোঁ এনেকৈ আপুনি সকলোকে লাইক লাভ ৰিয়েক্ট হাঁহি ৰিয়েক্ট এনেকৈ আপুনি দিব পাৰিব কিন্তু মনত ৰাখিবা হাঁহি ৰিয়েক্ট কাক দিবা যিজনে কমেডি ভিডিঅ' বনাব তাতে হাঁহি ৰিয়েক্ট দিবা আৰু নৰ্মেলি লাইক আৰু লাভ ৰিয়েক্ট দিব লাগে আপোনালোকে সকলোৱে ঠিক আছে আৰু এনেকুৱা টাইপৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে আৰু যিসকলক মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুকটো ছাবস্ক্ৰাইব কৰিবা তাতে আপোনাৰ গুগল পে' ফোন পে' কৰি ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়া মোৰ নাম্বাৰটো আপোনালোকে পাব অট'মেটিক পাবা ছাবস্ক্ৰাইব কৰাৰ লগে লগে মই ডেইলি ছাবস্ক্ৰাইবাৰ লাইভ আহোঁ আজিও আহিছোঁ ছাবস্ক্ৰাইবাৰ লাইভ মই ৰাতিপুৱা এটা নৰ্মেল লাইভ আহোঁ পাব্লিক লাইভ তাৰ লগত আৰু এটা লাইভ আহিছোঁ ছাবস্ক্ৰাইবাৰ লাইভ 2 মিনিটৰ কাৰণে তাতে মোৰ নাম্বাৰটো কেপশ্যনত দি আছে ছাবস্ক্ৰাইব কৰিলেহে এইটো লাইভ খোল খাব এনে কিন্তু খোল নাখাব ঠিক আছে ছাবস্ক্ৰাইব কৰিবা নাম্বাৰটো লগে লগে পাবা যদি তোমাৰ বেংক ছেটআপ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে যিকোনো প্ৰব্লেম হ'লে কৰিব পাৰে আৰু যদি আপোনালোকে মোৰ ঘৰত আহি গৈছে মোৰ ঘৰ হৈছে বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী কিন্তু বঙাইগাঁৱৰ ওচৰত মোৰ ঘৰ ধুবুৰী ইয়াৰ পৰা বহুত দূৰ বঙাইগাঁৱৰ পৰা যদি আপুনি আহে শালমাৰা বৈতামাৰী আমাৰ বহলপুৰ নাটপাৰা মনত ৰাখিবা বহলপুৰ নাটপাৰা হৈছে হাইৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ ইয়াত আহি মোৰ নামটো ক'বা বহলপুৰ নাটপাৰাত অপুৰ মন্তৰ ঘৰ কোনটো আপোনাক দেখাই দিব ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব